আপুনি যুঁজখন নলগাব। আপুনি লিখিছে ফেচবুক টুইটত দেখিবলৈ পাইছোঁ, আপুনি কৈছে যে মই অসমীয়া আৰু তাৰ পিছত মুখ্যমন্ত্ৰীজন আপোনাক আমিয়ে পাতিছিলোঁ। এইবাৰ ৰান্ধনিৰ মাজত মুখ্যমন্ত্ৰীৰ যুঁজ হ'ব। আমি বিহুৱান দিছিলে, আমি বিহুৱান ঘূৰাই দিম। আপোনাক আমি সন্মান কৰোঁ, আপুনি ভাল ভাল কাম কৰিছে। গতিকে আপুনি ৰান্ধনিসকলক কিয় ইমান বেয়া চকুৰে চায়? ৰান্ধনিসকলক কিয় ইমান বেয়া পায়? আপুনি গাঁওবুঢ়াৰ কথা কৈছে, দৰমহা বঢ়াই দিছে, অংগনবাদীক বঢ়াই দিছে, আশা কৰ্মীক বঢ়াই দিছে। ফিজুছ হাজৰিকা ছাৰে সেইদিনা মৰিগাঁৱত গৈ কৈ আহিছে। গতিকে ৰান্ধনিসকলৰ বিষয়টো কিয় পৰি থাকে? 7 জুলাই তাৰিখে 20,000 ৰন্ধন কৰ্মী আছে BTAত আমাৰ সাজু কৰি ৰাখিছোঁ। অহা 7 জুলাই তাৰিখে আমি ট্ৰেইন বন্ধ কৰি দিম। এখনো ট্ৰেইন গুৱাহাটী অভিমুখে আহিব নোৱাৰিব। প্ৰথম কথা হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, ইয়াৰ পৰা আজি উঠি যোৱা নহ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া কিমান আৰু ৰন্ধন কৰ্মীসকলৰ লগত হেতালি খেলিব? মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি আমাক ফেচবুক লাইভে কওক যে ৰান্ধনিসকলৰ দৰমহাটো মাননিৰ পৰা যিটো বৃদ্ধি হ'ব বুলি আমি বাজেটত কৈছিলোঁ, সেইটো আমাক 12,000, 9,000, 10 টকা, 20 টকা কিমান দিব কওক। আৰু দ্বিতীয়তে বহিৰাগতৰ NGO, এইটো কিহৰ ঐক্যপাত্ৰ নামৰ এটা NGO আহিছে, তেওঁলোকে আহিনো বোলে ভাতটো বনাব, ৰান্ধনিসকলে ভগাব লাগিব। গতিকে আমি ভাত বনাবও জানো, আমি দিবও জানো। গতিকে কোনো কাৰণতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক ক'ব বিচাৰিছোঁ, ৰান্ধনিৰ লগত আপুনি যুঁজখন নলগাব। আপুনি আজি আন্দোলন কৰিবলৈ আমাক ইয়াত মাতি আনিছে, আমি আন্দোলন নকৰোঁ বুলি আপোনাক প্ৰতিশ্ৰুতি দিছিলোঁ। গতিকে আপুনি আকৌ আমাক বাধ্য কৰিছে আন্দোলন কৰিবলৈ। গতিকে কোনো কাৰণতে আমি মুখ্যমন্ত্ৰীৰ কথা নুশুনো, কোনো কাৰণতে NGO যোৱা নহ'ব, ইয়াত NGO অহা নহ'ব, আমি NGO ভাঙি দিম। স্পষ্ট কথা, আমাৰ গাত জয়মতীৰ তেজ আছে। গতিকে আমি NGO ভাঙি দিম। কোনো কাৰণতে আমাৰ হাজাৰ হাজাৰ ৰন্ধন কৰ্মী, 1 লাখ ৰন্ধন কৰ্মীয়ে NGO কোনো কাৰণতে আহিব নিদিয়ে। অতি সোনকালে মৰি যাম। আৰু আজি আমাৰ এইটো অকমান সাধাৰণহে। আমি 7 জুলাই তাৰিখে এখনো ট্ৰেইন গুৱাহাটীলৈ আহিব নোৱাৰিব। আমি 7 জুলাই তাৰিখে 20,000 ৰন্ধন কৰ্মী আছে BTAত আমাৰ সাজু কৰি ৰাখিছোঁ। অহা 7 জুলাই তাৰিখে আমি ট্ৰেইন বন্ধ কৰি দিম। এখনো ট্ৰেইন গুৱাহাটী অভিমুখে আহিব নোৱাৰিব। আৰু লগতে BTAত আমাৰ যিহেতু নেকি ইলেকশ্যন আছে, তেওঁলোকে নিজেই গম পাব। আমি সেইকাৰণে আমি সাজু হৈছোঁ। আজি এইটো সামান্যহে, কোন সময়ত আমি ট্ৰেইন বন্ধ কৰি দিম মুখ্যমন্ত্ৰীয়ে নাজানিব।